শ্ৰী শ্ৰী অনিৰুদ্ধদেৱৰ 472তম জন্মোৎসৱ উদযাপন কৰা হয়। উল্লেখযোগ্য যে যোৰহাটৰ নিমাতীঘাটৰ বৰালিত মহাপুৰুষীয়া নামঘৰৰ ৰংগমঞ্চত 13 আৰু 14 বহাগত দুদিনীয়াকৈ অনুষ্ঠিত কৰা হৈছে মহাপুৰুষ শ্ৰী শ্ৰী অনিৰুদ্ধদেৱৰ 472তম জন্মোৎসৱ। এই জন্মোৎসৱৰ লগত সংগতি ৰাখি কেইবাটাও অনুষ্ঠান অনুষ্ঠিত কৰা হয়। এই অনুষ্ঠানটিৰ প্ৰথম দিনাই পুৱাই ধৰ্মীয় শোভাযাত্ৰাৰে আয়োজন কৰা হয় আৰু লগতে গছপুলি ৰোপণ কৰা হয়। লগতে মাছ পালনৰ বাবে নামঘৰৰ ৰাজহুৱা বৰপুখুৰীত মাছৰ পোনা মেলি দিয়া দেখিবলৈ পোৱা যায় আৰু কণ কণ শিশুসকলৰ মাজত থকা প্ৰতিভাসমূহ দাঙি ধৰে, য'ত তেওঁলোকে বিভিন্ন ধৰণৰ গীতৰ সুৰত নৃত্য প্ৰদৰ্শন কৰে আৰু এক ৰচনা প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা দেখিবলৈ পোৱা গৈছে। লগতে অনুষ্ঠানটিত শেষত দ্বিতীয় দিনা নিশালৈ নৃসিংহ মুৰাৰী নাম প্ৰদৰ্শন কৰা হয়। ব্যুৰো ৰিপৰ্ট, পোহৰ লাইভ 8। আৰু তেখেতৰ ওচৰতে 3 বছৰ কাল ধৰ্মীয় উপাসনা কৰাৰ পিছত তেওঁ নিজ গৃহলৈ ঘূৰি আহে। নিজ পিতৃগৃহলৈ ঘূৰি আহি বিষ্ণু বালিকুঞ্চী সত্ৰত তেখেতে সত্ৰ স্থাপন কৰে আৰু তাতে অলপ দিন ধৰ্ম প্ৰচাৰ কৰাৰ পিছত দফলাৰ উৎপাতত অত্যাচাৰত থাকিব নোৱাৰি নাহৰতিত সত্ৰ প্ৰতিষ্ঠা কৰে আৰু তাতেই নাহৰতিৰ পৰাই তেখেতে ধৰ্ম প্ৰচাৰ কৰিছিল। অসমৰ বিভিন্ন ঠাইত তেখেতে ধৰ্ম প্ৰচাৰ কৰি ভকতক শৰণ ভজন দি এখন মায়ামা সমাজ প্ৰতিষ্ঠা কৰি থৈ গৈছে। তেখেতে এজন ধৰ্মগুৰু হিচাপেই নহয়, তেখেত অসমৰ সাহিত্য সংস্কৃতি জগতলৈ অশেষ অৱদান আগবঢ়াই থৈ গৈছে। তেখেতে আমাৰ মায়ামা সমাজৰ ভকতলৈ 805টি শ্লোকেৰে ভক্তিমংগল ঘোষাশাস্ত্ৰ আৰু 182টা গীতেৰে এখন গীতিশাস্ত্ৰ ৰচনা কৰি থৈ গৈছে। তেখেতে তুতয়, ভতিমা, ঝুমুৰ আদি ৰচনা কৰি আমাৰ ভকতৰ কাৰণে দি থৈ গৈছে আৰু তাৰোপৰি তেখেতে হাতীত ভুৰুকাত হাতী ভৰোৱাৰ দৰে এখন নিজ শাস্ত্ৰ ৰচনা কৰি আমাৰ পাৰমাৰ্থিক ভকতসকলৰ কাৰণে দি থৈ গৈছে। যিবিলাক শাস্ত্ৰ আমাৰ ৰাতি এই পাৰমাৰ্থিক ভকতসকলে গুপুতভাৱে অধ্যয়ন কৰে বা তেওঁলোকৰ নীতি নিয়মত পাঠ কৰে। আৰু তাৰোপৰি তেখেতে শ্ৰীমদ ভাগৱতৰ 5ম স্কন্ধ অনুবাদ কৰে, 4ৰ্থ স্কন্ধ অনুবাদ কৰি তেখেতে পুৰঞ্জন উপাখ্যান ৰচনা কৰি আমাৰ মায়ামা সমাজলৈ তেখেতে অৱদান আগবঢ়াই থৈ গৈছে। আৰু অসমৰ জাতীয় প্ৰকৃতিৰ লগত সম্পৰ্ক ৰাখি বৃক্ষৰোপণ আমাৰ নামঘৰৰ ওচৰতে আছে বৰপুখুৰীত আমি মাছ পোনা জীওৱাৰ এটা কাৰ্যসূচী লোৱা হ'ল আৰু তাৰ লগতে গুৰুসকলৰ শংকৰ, মাধৱ, গোপাল, অনিৰুদ্ধদেৱৰ বিষয়ে যাতে আমাৰ নৱপ্ৰজন্মই অধ্যয়ন কৰিব পাৰে তাৰ কাৰণে এটা আমি দিনৰ ভাগত ৰচনা প্ৰতিযোগিতা কাৰ্যসূচী লোৱা হৈছিল। সেই কাৰ্যসূচীত আমাৰ ডক্টৰ প্ৰমোদ চন্দ্ৰ দাসদেৱ আমাৰ জাজিৰ এজন জাজিৰ হেমনাথ শৰ্মা মহাবিদ্যালয়ৰ প্ৰবক্তা, তেখেত আহি নিজেই সেই অনুষ্ঠানত অংশগ্ৰহণ কৰিছিলে। সেইকাৰণে আনন্দ উল্লাসেৰে কৰিছিলোঁ। তেতিয়াও তেওঁ পূৰ্বপুৰুষসকলে পাতি আহিছিলে, যদিও তেতিয়া অলপ সেৰেঙা আছিল নিশ্চয়, কাৰণ আমি এতিয়া আধুনিক যুগত অলপ আটকধুনীয়াকৈ পতা হৈছিলে। কাৰণ সময়ে সময়ে আহোম ৰাজত্ব কালততো আমাৰ এই গুৰুসকল শংকৰদেৱে হওক, মাধৱদেৱে হওক, গোপালদেৱে হওক, অনিৰুদ্ধদেৱে হওক মুকলিমূৰীয়াকৈ ধৰ্ম প্ৰচাৰ কৰিব পৰা নাছিল, পলাই ফুৰিবলগীয়া হৈছিল। গতিকে আমাৰো 8 লাখ কিমান আমাৰ মায়ামা সম্প্ৰদায়ৰ লোকে সেই সময়ত প্ৰাণ আহুতি দিবলগীয়া হৈছিল, যাৰ উদাহৰণ যোৰহাট তথা অসমবাসীৰ বাবে সুখবৰ। উজনি অসমৰ লগতে যোৰহাটৰ শিশু, যুৱক যুৱতী, মহিলাসকলৰ বাবে এয়া সুখবৰ। যোৰহাটত মুকলি হ'ল লেকমি চেলুন। যোৰহাটৰ গড় আলিৰ এপল' টাৱাৰৰ প্ৰথম মহলাত মুকলি ভাৰতবৰ্ষৰ অন্যতম জনপ্ৰিয় চেলুন লেকমি চেলুন। লেকমি চেলুন মানে ভাৰতবাসীৰ নিৰ্ভৰযোগ্য প্ৰতিষ্ঠান। লেকমি চেলুনখনত আপুনি পাব বিভিন্ন ধৰণৰ সুবিধা, য'ত অত্যাধুনিক যন্ত্ৰৰে আপোনাক সজোৱা হ'ব। ইয়াত বিভিন্ন ব্ৰাইডেল পেকেজ, মেকআপ আৰ্টিষ্ট, স্কিন কেয়াৰ, হেয়াৰ ড্ৰেছৰ সুবিধা উপলব্ধ হ'ব, য'ত থাকিব ৰেহাই মূল্য। যোৰহাটবাসীৰ বাবে সুখবৰ। থানা ৰোড ক্ৰিষ্টেল টাৱাৰ প্ৰথম মহলাত মুকলি হ'ল 7 চফিন চিল্ক এম্পেৰিয়াম নামেৰে এখনি আটকধুনীয়া সাজপাৰৰ বিপণী।
ইয়াত আধুনিক ডিজাইনৰ পিয়ৰ পাট মুগা, এৰী, নুনি, টছ আদিৰ লগতে বংগীয় হস্ত নিৰ্মিত সাজপাৰ, কাঠা ষ্টিচ, জামদানি, অসমীয়া গহনা, টেৰাকটা গহনা উচিত মূল্যত উপলব্ধ হ'ব। বিপণীখনৰ পৰা অনলাইন যোগেদি বা হোৱাটছএপৰ যোগেদি আপুনি আপোনাৰ মন পচন্দৰ কাপোৰ তথা গহনা ক্ৰয় কৰিব পাৰিব। ঠিকনা হৈছে ক্ৰিষ্টেল ৰোডৰ প্ৰথম মহলা। যোগাযোগৰ নম্বৰ স্ক্ৰীণত আপোনালোকে নিশ্চয় প্ৰত্যক্ষ কৰিছে। নাৰী তথা যুৱতীসকলৰ বাবে আপোন পাট, মুগা, নুনি বিভিন্ন থলুৱা সাজপাৰৰ বিশেষ বিপণী 7 শ্বপিং চিল্ক এম্প'ৰিয়ামখন মুকলি কৰা হ'ব।